অসমত আমাৰ ভোগালী বিহু উদযাপন তেতিয়াই আমাৰ হ'ব, বা তেতিয়াই আমাৰ ভোগালী বিহু আমাৰ সফল হ'ব যেতিয়া জুবিন গাৰ্গে ন্যায় পাব। আৰু লগতে যিবোৰ কথা কথিত যিবোৰ আজি আসামী আছে, যিবোৰক আজি দোষী সাব্যস্ত, তেওঁলোকে যদি আজি দোষী সাব্যস্ত হৈ পেলাই শাস্তি প্ৰদান কৰে, তেতিয়াহে আমাৰ কাৰণে ভোগালী বিহুটো সফলতাৰে আৰম্ভণি হ'ব। কাৰণ জাতীয়তাবাদৰ ভাষাত এষাৰ কথাই ক'ম, জয় আই অসম, জয় জুবিন। আৰু গতিকে অসমৰ অস্তিত্বক এষাৰেদি ধৰিব বিচাৰো। আচলতে যি দেশত ৰজাই নিজৰ মানে লাবিলাসিতাত জীয়াব বিচাৰে, লাবিলাসিতাত জীয়ালে আচলতে প্ৰজাবোৰৰ জীৱনবোৰ সস্তীয়া হৈ পৰে। আৰু তাৰে এটা প্ৰমাণ হ'ল আজি ভিক্টৰ দাস। ভিক্টৰ মোৰ ভাইটি স্বৰূপ। আচলতে আজি মই প্ৰথম ভিক্টৰক লৈ ক'ব বিচাৰিছো, কাৰণ মই ভাবিছিলো যে ভিক্টৰক বেলটো দিয়া হ'ব, কিন্তু বেল নিদিয়াৰ কাৰণত এষাৰ কথাত আমাৰ অসমৰ চিএম, মাননীয় চিএম হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ভুল কৰি দিলে, তেওঁ জাতীয়তাবাদক অসন্মান কৰি দিলে। কাৰণ ভিক্টৰ দাস তেওঁ অসমক জুবিনক লৈ মাত দিছিলে, আৰু জুবিনক লৈ মাত দিয়াৰ হকে তেওঁ জাতীয়তাবাদত থকাৰ পিছত আজি ইমানবোৰ আজি প্ৰবাসী অসমীয়া আজি আনি পেলাই ইয়াতে ডিটেইন নকৰিল। আজি সঞ্জীৱ নাৰায়ণৰ নিচিনা মানুহ, আচলতে সঞ্জীৱ নাৰায়ণ কৈ থাকে, সঞ্জীৱ নাৰায়ণ নহয়, সঞ্জীৱ নাৰীন নিচিনা মানুহ এবাৰ কুৱেশ্যন কৰি পেলাই তেওঁক আজি কোনো ডিটেইন কৰা নহল। আৰু বাকী মানুহ ইমানবোৰ মানুহ, যিবোৰ মানুহ জুবিন গাৰ্গৰ লগত ষ্টেজত থাকিছিলে সদায়, 16জন মানুহ যিবোৰ আছিল, আৰু বাকীবোৰ সঞ্জীৱ নাৰিনৰ পৰা আৰম্ভ কৰি শ্যাম কানু মহন্তৰ পৰা আদি কৰি আজি হেমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি গোটেইখিনি মানুহ কিন্তু ওতঃপ্ৰোতভাৱে জড়িত। তেওঁলোকৰ আজি ওতঃপ্ৰোত এটা সম্বন্ধ গঢ়ি আছে, কিন্তু সেই গঢ়া সম্বন্ধ মানুহখিনিক তেওঁলোকে ডিটেইন নকৰি আজি ইয়টখন ডিটেইন কৰা নাই। আজি কেছ হ'ব লাগিছিলে ছিংগাপুৰত, কিন্তু কেছ হৈ আছে অসমত আৰু হৈ আছে উলুবাৰীত, আৰু য'ত নেকি ইয়াৰ কোনো 3500 চাৰ্জশ্বিট দিয়াৰ পিছত ইয়াৰ কোনো অৰ্থ নাই। কাৰণ অৰ্থ এই কাৰণে নাই, আশা কৰো এই অসমত যাক জুবিন জাতীয়তাবাদ সত্তা, জাতীয়তাবাদৰ সত্তাৰ হকে মাত দিয়া মানুহজনে আছিল আজি আমাৰ ভিক্টৰ। গতিকে ভিক্টৰৰ কথাক লৈ মই এষাৰ কথাই কওঁ, সি এটা আমাৰ অহা জন্মৰ নতুন এটা প্ৰজন্ম আৰু নতুন এটা লিডাৰ আৰু অসমৰ জাতীয়তাবাদ লিডাৰ। খালি ভিক্টৰৰ এটা ভুল থাকিব, মই এইটো কথা কৈ দিম ভিক্টৰক, কাৰণ সি জানিব লাগিব কি মোক যিহেতু দাদা স্বৰূপ বুলি ভাবে, যে সিয়াৰ ভুল সুৰাপান কৰিব নালাগে আৰু মুখত অসভ্য ভাষা বা অসভ্যলি ভাষা পাব্লিকলি ক'ব নালাগে। এইখিনি কথা নকৈ পেলাই ভিক্টৰে যিমানবোৰ কথা কৈছে, তেওঁ কোৱা কথাবোৰ সত্যতাৰ মাজত আছে। আৰু মাজতো সি জেলত থকাৰ মাজত যিখিনি বক্তব্য দিলে, উলুবাৰীত মানুহখিনিক ৰাখি পেলাই অসমবাসীক উল্লু বনোৱা হৈছে, ইটছ এ ৰাইট থিং। আৰু অসমৰ জাতীয়তাবাদৰ সত্তাক যদি সন্মান দিব নাজানে, আৰু ইয়াৰ মাজেৰে এষাৰ কথা, ভিক্টৰে এটা মানুহ যোনে বাকী মানুহবোৰৰ পিছতো তেওঁ এষাৰ কথা কৈছিলে, অসমত এষাৰে মাল আছে, সেইটো হ'ল জুবিন গাৰ্গ। তো ভাষাটোত অলপ ইফালে ইফাল, কিন্তু জুবিন যিটো ভিক্টৰে কথা কয় সি জ্ঞানেৰে কয়। আৰু ভিক্টৰক এষাৰ কথা কওঁ, ৰত্নাকৰ দস্যু তেওঁৱে লিখিছিলে, বা তেওঁৱে বাল্মীকি, তেওঁ ৰামায়ণ লিখিছিলে। গতিকে ভাষা কথাত ভুল হ'ব পাৰে, কিন্তু কৰ্মত নহয়। আৰু ভিক্টৰৰ কৰ্মত ভুল নহয় এই কাৰণে, কাৰণ তেওঁ ইমানবোৰ ছাত্ৰ তেওঁৰ আছে, ভুল কথাত তেওঁ সেই কথাখিনিত এষাৰ কথা ভিক্টৰে জানি ল'ব লাগিব, উইদাউট উইট এণ্ড উইজডম এডুকেশ্যন ইজ এ ডেভিল পাৱাৰ। আত্মস্বাভিমান আত্মবিকাশ ৰাখিবই লাগিব শিক্ষাত, তেতিয়াহে শিক্ষাৰ বিকাশ হয়। আজি তেওঁক যেতিয়া জেলৰ কোৰ্টত যোৱাতে যেতিয়া জাৰ্জে কৈছিলে হি স্পীক দ্য অড লেংগুৱেজ, ইয়াছ ইজ ভেৰি গুড, কিন্তু আশাৰ কথা সেই জাৰ্জটোকো মই ক'ব বিচাৰো, যাৰ মাননীয় জাৰ্জক, যে তেওঁ যে আজি 3500 পেজৰ যে চাৰ্জশ্বিট দিছিলে জুবিন গাৰ্গ, আমাৰ জাতীয় সত্তা, তেওঁ হিয়াৰ আমঠুৰ হয়। ভূপেন হাজৰিকা ইজ দ্য ট্ৰুথ অফ আছাম এণ্ড জুবিন গাৰ্গ ইজ দ্য হাৰ্ট অফ আছাম। অসমক তেওঁ চিৰযুগমীয়া কৰা মানুহজন জুবিন গাৰ্গ। অসমক চিৰযুগমীয়া কৰা মানুহ আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়। অসমক ধাৰুৱা কৰা মানুহজন হেমন্ত বিশ্ব শৰ্মা। অসমক ভগনীয়া কৰা মানুহজন আজি 35 বছৰে বহুতা পলিটিকেল পাৰ্টি আছে, মানুহ আছে, অসমখন ভগনীয়া কৰি আহিছে জাতি ধৰ্ম নিৰ্বিশেষ। কিন্তু আজি জুবিন গাৰ্গে একতাৰ এনাজৰীৰে আগবঢ়াই লৈ যোৱা জাগাটোৱে হ'ল অসম। 196 দেশে আমাক টিউট কৰে, সেইটো ডাঙৰ কথা। অসমৰ নাম ললে বৰ্তমান বিশ্বই চিনি পায়। গতিকে তেনে এজন মানুহক যেতিয়া 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট দিছে, আৰু লগতে আজি প্ৰবাসী অসমে বাৰু ডিটেইন কৰা নাই, ইয়ত ডিটেইন কৰোৱা নাই, য'ত কেছ খেলিব লাগে তাত কেছ খেলা নাই। গতিকে যিহেতু খেলা নাই, এইৰ যিটো বেল, আৰু আজি বেংগলৰ পৰা আহি পেলাই ইয়াতে উকিল আহিব পাৰিছে, অসমৰ জাতীয় সত্তাৰ যিবোৰ মানুহক আজি হত্যাৰ গোচৰত আছে, সেই মানুহখিনিক লৈ তেওঁলোকে ইয়াতে ওকালতি কৰিব আহিব পৰা সাহস পালে। আৰু লগতে প্ৰত্যেকটো মানুহৰে আজি উকিল নিজে নিজে নিযুক্ত কৰিছে। গতিকে এটা লজ্জাজনক এটা চৰিত্ৰ। কিন্তু হেমন্ত বিশ্ব শৰ্মা দা চিএম অফ আছাম, মাননীয়, তেওঁ চিয়াৰক এষাৰ কথা কওক, যি দেশত প্ৰজাত দুখ হয় সেই দেশৰ ৰজা কেতিয়াও চিৰস্থায়ী হ'ব নোৱাৰে। আপুনি আচলতে ব্ৰহ্মপুত্ৰৰ গভীৰতাটো অনুভৱ কৰিব নোৱাৰি পেলাই অসমৰ জাতীয় সত্তাক অসন্মান কৰিছে। আৰু ইয়াৰ জৰিয়তে এষাৰ কথাই কম, ভিক্টৰে
এইকাৰণে বেল পাব লাগে, কাৰণ যোৱাকালি আজি বজৰং দলৰ ল'ৰাবোৰে বেল পালে। গতিকে বজৰং দলৰ ল'ৰাকেইটা যদি বেল পালে, ভিক্টৰটো বাংলাদেশী নহয়, সি অসমৰ জাতীয় সত্তা, সি যিখিনি মাত দিছে জুবিনৰ হকে দিছে। আৰু যাৰজনেও তেওঁক জুবিনক মাত দিয়াৰ কাৰণে বেয়াকে কোৱা নাই, তেওঁ অড লেংগুৱেজ কোৱা বুলি কৈছে। গতিকে ইয়াৰ জৰিয়তে ভাষা কথাবোৰক যদি আপোনালোকে লুপ্ত কৰিব বিচাৰে নহব। তাৰ ইয়াৰ জৰিয়তে এষাৰ উদাহৰণ অসমবাসী। অসমত যেতিয়া আজি যুদ্ধ হৈছিল মোগল এম্পায়াৰ আৰু আমাৰ আহোমৰ মাজত, মোগলক 17 বাৰতকৈও বেছি অসমৰ পৰা খেদি পঠিয়াইছিলে। কিন্তু সেই মোগলৰ যিটো মানে স্বত্বাধিকাৰী আছিলে, তেওঁ আছিলে ৰাজা ৰামদেৱ সিং। তেওঁ এজন হিন্দু মানুহ আছিলে, কিন্তু মোগলৰ হৈ তেওঁ প্ৰতিনিধিত্ব কৰিছিলে। কিন্তু আজি লাচিত বৰফুকনে আমাৰ অসমক হৈ কৰিছিলে আজি শৰাইঘাটৰ যুদ্ধত, কিন্তু তেওঁৰ সেনাপতি আছিলে বাঘ হাজৰিকা, যাৰ অৰিজিনেল নাম আছিলে ইছমাইল ছিদ্দিকী। তেওঁ এজন মুছলমান আছিল। গতিকে হিন্দু আৰু মুছলমানৰ অৰ্থত আজি অসমৰ এই স্বাৰ্থত যিটো অসম ধ্বংস কৰিব নোৱাৰা যিটো অৰ্থ, ইয়াৰ অৰ্থত মই এষাৰ কথাই কওঁ, অসমে বিশ্বগুৰু, ভাৰতে বিশ্বগুৰু কেইটামান জাগাতে হল। এটা হল আপোনালোকৰ প্ৰথম হল আপোনালোকৰ ৱৰ্ল্ড বেংকত সকলোতকে লোন বেছি, বিশ্বত লোন বেছি লৈছে। পপুলেশ্যনছ গ্ৰোথ, সকলোতকে বিশ্বত পপুলেশ্যনছ বেছি হৈছে। গৌ মাংসত বৰ্তমান প্ৰথম স্থানত আহিবৰ কাৰণে লৈছে। আৰু যি দেশত মোদীয়ে 10 লাখৰ চুট পিন্ধে, সেই দেশৰ প্ৰতিটো 80 কৰোৰ মানুহে 5 কেজি ৰেচনত এটা মাহ চলে। আৰু 20 কৰোৰ মানুহে প্ৰতিটো দিনত ভোকত টোপনি মাৰে। আৰু এনেকুৱা এখন দেশত আজি মোদীয়ে 10 লাখৰ চুট পিন্ধিছে আৰু 5 লাখৰ বুট পিন্ধিছে, তো এইটো এটা অৰ্থ নোহোৱা এটা কথা কম। কাৰণ অসমৰ আৰু ভাৰতত যি দেশত ৰজাই মস্তি কৰিব, সেই দেশৰ প্ৰজা সদায় সস্তীয়া হ'ব। গতিকে ইয়াৰ জৰিয়তে এষাৰ কথাই কম, এপ্ৰক্সিমেট যেতিয়া 17 বাৰ মোগলক অসমৰ পৰা খেদিব পৰা হৈছে, গতিকে কোনে খেদিছিলে? যাৰ ৰাজভাৰ লৈছিলে এজন মুছলিমে, আৰু তেওঁৰ নাম আছিল বাঘ হাজৰিকা, ইছমাইল ছিদ্দিকী। গতিকে এই জাতিগত যিটো চৰিত্ৰ অসমে বুজি পাব লাগে। আৰু অসমৰ চৰিত্ৰত মই এষাৰ কথাই কম, আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা, তেওঁ আচলতে ব্ৰহ্মপুত্ৰত হাত দি এইবাৰ ভুল কৰিলে। আৰু যিবোৰ মানুহক তেওঁ যিটো আজি জুবিন গাৰ্গক লৈ পলিটিক্স কৰিলে, ঠিক বাঘ হাজৰিকা বুলি কোৱাতে মই এষাৰ হিন্দু মুছলিমৰ কথা কোৱাতে আৰু এষাৰ কথা কব পাহৰি গলো। আমাৰ অসমৰ দুলুৱা আহমেদে অসমৰ হকে এজন মুছলমান মানুহে, মুছলমান, তেওঁ জুবিনৰ হকে যিখিনি মাত দিছে, আজি অসমৰ কোনোজনে মাত দিব পৰা নাই। আৰু সেইটো এটা ডাঙৰ কথা যে আচলতে হিন্দু মুছলিমৰ যিটো ভেদভাৱ আনিব বিচাৰিছে মানুহবোৰে, এইটো এটা ডাঙৰ ভুল। আৰু এই মানুহখিনি এই কথাখিনি বুজি পাব লাগে। কাৰণ ভাৰতবৰ্ষই গো এক্সপৰ্টত ফাৰ্ষ্ট পজিশ্যনত আহিছে হিন্দুত্ববাদী চৰকাৰ হৈ। আৰু তাতকে বেছি মই এষাৰ কথাই কম, আমাৰ ভাৰতবৰ্ষই ক'ত লষ্ট হল, মানে কি আজি বিশ্বগুৰু হ'ব গৈ পেলাই কি লষ্ট খালে। মেক ইন ইণ্ডিয়া ফেইল, ওমেন সেফটি ফেইল, স্বচ্ছ ভাৰত ফেইল, নমামি গংগা ফেইল, ডিমোটিশ্যনছ টেষ্ট ফেইল, পলিউশ্যনছ কণ্ট্ৰল ফেইল, ইনফ্লেকশ্যনছ কণ্ট্ৰল ফেইল, 100 স্মাৰ্ট চিটি বনাব নোৱাৰিলে ফেইল, কৰাপশ্যন ইজ টোটেলি ফেইল। যিটো অসমক আজি ভাৰতবৰ্ষক 2000 লাখ কোটি টকা আজি ঋণত পুত খোৱালে এই হেমন্ত বিশ্ব শৰ্মাই। গতিকে এষাৰ কথাই কম, যদি চিয়াৰ যিখন দেশত প্ৰজা দুখী হয়, সেইখন দেশত ৰজা কেতিয়াও চিৰস্থায়ী হ'ব নোৱাৰে। আৰু মই ইয়াক লৈ এষাৰ কথাই কম, আমাৰ ভিক্টৰক লৈ, যে ভিক্টৰে সোনকালে মুক্তি পাব লাগে, কাৰণ সি জাতীয়তাবাদৰ সত্তাৰ এটা নতুন পোহৰ। আৰু ভিক্টৰক এষাৰ কথা কওঁ, আগৰ যিমানবোৰ আজি ক্ৰান্তিকাৰী আছিলে, যিমানবোৰ আজি দেশপ্ৰেমী আছিলে, প্ৰতিজনে কাৰাগাৰত গৈছে, কিন্তু কাৰাগাৰত গলে দোষী সাব্যস্ত নহয়। আৰু এষাৰ কথা সদায় মনত ৰাখিব লাগে, 100 লাখে 100টা যদি ভুলটো কৰি থাকে, ভুলটো কেতিয়াও শুদ্ধ হৈ নাযায়। আৰু এজন মানুহে যদি ৰাইটটো কৰে, ৰাইটটো কেতিয়াও ভুল হৈ নাযায়। হাঁহিল বোপাই হাঁহিল, তইতো জেলতো হাঁহিয়েই আছ নহয় জানো? কাৰণ তোৰ গ্ৰেণ্ড মাষ্টাৰৰ হাতখন যে তোৰ শিৰত আছে, সেই গ্ৰেণ্ড মাষ্টাৰৰ নিৰ্দেশতেই তই যে অসমৰ মানুহৰ মুখৰ হাঁহিখিনি কাঢ়ি লৈ গলি। এতিয়াই হাঁহিল বোপাই হাঁহিল। তোৰ এই কুটিল হাঁহিৰ আঁৰৰ কুটিল কংস মামাক আমি এই নগ্ন ৰূপত অসমৰ ৰাইজৰ সন্মুখলৈ উলিয়াই আনিছো। আজি সেই পৰিক্ৰমাৰ এই চতুৰ্থ খণ্ড, দ্য ডেথ গেমছ অফ জুবিন গাৰ্গ। শ্যামকাল মহন্ত নামটো শুনাহি হোগা। সাংঘাতিক ব্ৰিটিছ একচেণ্টত অসমীয়া কথা কৈ সম্ভ্ৰান্তৰ ভাওজোৰা এইজনা পিছে চাবি দিয়া পুতলাহে। গ্ৰেণ্ড মাষ্টাৰৰ সৌকাৰ কোবত হয় হুজুৰ কৈ যিকোনো কাম কৰিবলৈ সাজু থকা প্ৰভু ভক্ত এইজন। কেৱল এইজনাই নহয়, এই ভক্তৰ গোটেই ভাতৃবৃন্দই সেই গ্ৰেণ্ড মাষ্টাৰৰ আঙুলিৰ ধাৰত নচা পুতলা। পিছে কোন এই গ্ৰেণ্ড মাষ্টাৰ?
introducing the grandmaster of the games called Date Games of Jubin Garg. একচুৱেলি শ্যামকানু মহন্তৰ যিবিলাক অনুষ্ঠান আছিল ৰদালি এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিল আৰু সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলোঁ এবাৰ মই জজ ফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলোঁ সোমাওঁতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলোঁ তেতিয়া মই দেখিলোঁ ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে মই গেটৰ পৰাই ওলাই গুচি আহিলোঁ গতিকে মই মোৰ সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পাতা দিল্লীত অনুষ্ঠান এটা গৈছিলোঁ 8 বছৰ আগতে আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলোঁ ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলোঁ সেইকাৰণে আৰু জুবিনক লৈ যিখিনি ঘটনা হ'ল ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানত ৰাজ্য চৰকাৰে ফাণ্ডিঙো নকৰে জড়িতও হৈ নাথাকে আৰু অসমত আমি তেওঁক কোনো অনুষ্ঠান কৰিব নিদিওঁ দ্বিতীয়তে ভাৰত চৰকাৰকো আমি জনাই দিছোঁ যে তেওঁক যাতে কোনো ধৰণৰ স্পনচৰশ্বিপ বা ডিৰেক্টলি ইনডাইৰেক্টলি তেওঁক যাতে পেট্ৰনাইজ নকৰে কাৰণ তেওঁৰ অনুষ্ঠানবিলাকে আমাৰ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে না একদম না গ্ৰেণ্ডমাষ্টাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰভু ভক্ত শ্যামকানু মহন্ত চিনিয়েই নাপায় দূৰ দূৰকা ৰিস্তাই নাই এই মহন্তৰ সৈতে এলানি ফটোৰে আমি বাৰু তাৰ প্ৰমাণ দিম পিছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বৰ্তমান কাৰাগাৰত বন্দী এইগৰাকী শ্যামকানু মহন্ত যে বহু বছৰৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সেই কথাটো আপোনালোকে জানেই নহয় জানো কথাবোৰ কমেণ্টত লিখিব এতিয়া চাওঁ আহক গ্ৰেণ্ডমাষ্টাৰ আৰু প্ৰভু ভক্তৰ মধুৰ সম্পৰ্কৰ এক চমু আখ্যান উল্লেখ্য যে 2014 চনৰ পৰা আজিলৈকে শ্যামকানু মহন্তই এই অনুষ্ঠানৰ আয়োজনৰ নামতেই 3.2 কোটি টকাৰ চৰকাৰী পুঁজি লাভ কৰিছে এইবোৰ নথিভুক্ত সুবিধা ইয়াৰ বাহিৰেও নামে বেনামে অজস্ৰ অদ্ভুত সম্পত্তিৰ পাহাৰ গঢ়িছে প্ৰভুভক্ত কানুৱে কেৱল আৰু কেৱল প্ৰভুভক্ত হোৱাৰ সুবাদতেই নহয় জানো কেৱল আৰু কেৱল গ্ৰেণ্ডমাষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পুতলা হোৱাৰ বাবেই নহয় জানো এসময়ত হিমন্ত বিশ্ব শৰ্মাই কৈছিল ন্যায় যদি লাগে তেন্তে আমাক ভোট দিবা কথাবোৰ ৰাইজে মনত ৰাখিছে এদিন দুদিন কৰি সপ্তাহ মাহ বাগৰিছে অমৃত প্ৰভা সিদ্ধাৰ্থ শ্যামকানুৱেও আদালতত যুঁজিবৰ বাবে অধিবক্তা বিচাৰি পাইছে ৰাইজৰ ৰোষৰ পৰা ৰক্ষা কৰিবলৈ যে এক সুৰক্ষা বলয় নিৰ্মাণ কৰি থকা হৈছিল সেয়াও ৰাইজে বুজিছে কিছুদিন পিছতেই যে এই মহন্ত গ্যাং বাহিৰলৈ ওলাই আহিব সেয়াও ৰাইজে বুজিছে এদিন ইহঁতো ধোৱা তুলসীৰ পাত হৈ ৰাইজৰ মাজতেই মিলি যাব পিছে গোপনে এই মহন্ত গ্যাঙক সুৰক্ষা দি থকা গ্ৰেণ্ডমাষ্টাৰ মামা তুমি কলৈ যাবা জনতাৰ দৰবাৰত তুমি ইতিমধ্যেই মুখ ঠেকেচা খাইছা ভিক্টৰ দাসৰ অপৰাধটো কি আচলতে ভিক্টৰ দাসক আমি দেখিছিলোঁ যে এই হত্যাকাৰীৰ বিৰুদ্ধে তেওঁ আচলতে প্ৰতিবাদ কৰিছিলে জুবিনদাৰ জাষ্টিছ বিচাৰিছিলে জুবিনদাৰ ন্যায় বিচৰা মানুহক কেনেকৈ NSA লগাব পাৰে সেই কথাটো আমি আজি বুজি পোৱা নাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সেই প্ৰশ্নতে সুধিব খোজো যে জুবিনদাক ন্যায় দিয়ক বুলি ক'লে কেনেকৈ NSA আপুনি আচলতে লগাব পাৰে আৰু ভিক্টৰ দাসৰ ক্ষেত্ৰতো আমি NSA লগাব পৰা কোনো মানে এক্টিভিটিজ কেতিয়াও দেখা নাই আপোনালোকে দেখিছে নেকি কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ক'ৰবাত দেখিছে নেকি ভিক্টৰ দাসে ক'ৰবাত আপোনাৰ NSA লগাব পৰাকে ৰাষ্ট্ৰদ্ৰোহ কৰা কিবা কাৰ্যকলাপত ভিক্টৰ দাস আত্মনিয়োগ কৰিছে তেনেকুৱা ধৰণৰ কথাবোৰ আমি কেতিয়াও দেখা নাই গতিকে ভিক্টৰ দাসৰ ক্ষেত্ৰত ৰাষ্ট্ৰদ্ৰোহিতাৰ যিটো গোচৰ তৰিছে সেইটো কোনো কাৰণতে গ্ৰহণীয় নহয় সেইকাৰণে আমি কৈছোঁ যে ভিক্টৰ দাসৰ ক্ষেত্ৰত বৰ্তমান সময়ত যি ধৰণে আচলতে চৰকাৰখনে আক্ৰোশমূলকভাৱে এতিয়া তেওঁক দীৰ্ঘদিন পোটাখালত ৰাখিবৰ কাৰণে যি ব্যৱস্থাপনা কৰিছে সেইটো আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে ভিক্টৰ দাসক আচলতে মুক্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু সেই ফাঁচি বিচৰা মানুহক আপোনালোকে যদি গ্ৰেপ্তাৰ কৰে সেইটো মানে কি আপোনালোকে সেই হত্যাকাৰীৰ পক্ষত অৱস্থান কৰিছে
সেইটোহে আমি বুজি পাইছোঁ আচলতে। ভিক্টৰ দাসক জেলত ভৰাই থোৱা মানে মই সেই কথাই বুজি পাম যে সেই হত্যাকাৰীসকলক চৰকাৰে আচলতে সমৰ্থন জনাইছে, সেইকাৰণে এতিয়া জুবিনদাৰ জাষ্টিছ বিচৰা মানুহক তেওঁলোকে জেলত ভৰাইছে, সেই কথাটোৱে স্পষ্ট হৈছে এতিয়া। আৰু আমি যিবিলাক কথা কৈছিলোঁ আপোনালোকে নিশ্চয় দেখা পাইছে, জুবিনদাৰ যিটো তদন্ত প্ৰক্ৰিয়া সেইটোক লৈ অসমৰ ৰাইজটোতো সন্তুষ্ট নহয়। এতিয়া মুখ্যমন্ত্ৰীয়ে বিভিন্ন আপোনাৰ জুবিনদাৰ কাৰণে টকা পইচা অনুদান দি দিলেই জুবিনদাই ন্যায় পাব নেকি, সেই কথাটো আপোনালোকে বিবেচনা কৰক। আৰু আমি যিবিলাক কথা কৈ আছিলোঁ যে কি জুবিনদাক কোনে ছিংগাপুৰলৈ নিছিলে, আমাৰ মূল কথাটো সেইটো। জুবিনদাক ছিংগাপুৰলৈ নিছিলে বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিনদাই সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিলে। আৰু এটা কথা অপ্ৰিয় যদিও সত্য, অসমবাসী ৰাইজে নকয় যদিও আমি ক'ম যে জুবিনদাক প্ৰয়োজনীয় আচলতে নিৰাপত্তাৰ ব্যৱস্থা ছিংগাপুৰত কৰি নিদিয়াৰ কাৰণে জুবিনদা আমাৰ মাজত নাই, সেইটোহে বেছিক কথা। আৰু সেই প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণে আমাক এতিয়া জেলত দিব, সেই কথাটো কি আচলতে? ভিক্টৰ কি অপৰাধ আছে আপুনি কওক সেই কথাটো? ভিক্টৰ দাসে ন্যায়হে বিচাৰিছে, ন্যায় বিচৰা মানুহক এনেকে NSA লগাব পাৰে নেকি, সেই কথাটো কৈছোঁ। আৰু মই এই মুহূৰ্তত সেইকাৰণে এটা দাবী উত্থাপন কৰিছোঁ, অসমবাসী ৰাইজকো আহ্বান জনাম যে ভিক্টৰ দাসক অন্যায়ভাৱে জেলত ৰাখিছে আৰু ভিক্টৰ দাস কোনো কাৰণতে আচলতে ৰাষ্ট্ৰদ্ৰোহী নহয়। অসমবাসী ৰাইজেও ভিক্টৰ দাসৰ মুক্তিৰ কাৰণে দাবী উত্থাপন কৰাৰ প্ৰয়োজন। সেই মানুহজন খোলাখুলি মানুহ। ভিক্টৰ দাসৰ কথা যদি আপোনালোকে চায়, তেওঁক দেখিব যেতিয়াই চৰকাৰে জনগণ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে তেতিয়াই তেওঁ মাত মাতিছে। সামাজিক মাধ্যমত তেওঁ অৰ্গেনাইজেশ্যনৰ মানুহ নহয়, তথাপি তেওঁ নিজাববীয়াকৈ কিন্তু সেই জনগণ বিৰোধী জাতি বিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈছে। সেইটোক লৈ চৰকাৰে আক্ৰোশমূলকভাৱে এতিয়া গ্ৰেপ্তাৰ কৰা কাৰ্যসূচীটো অত্যন্ত নিন্দাজনক। সেইকাৰণে অসমবাসী ৰাইজে বৰ্তমান সময়ত যিহেতু জুবিনদাৰ জাষ্টিছ বিচাৰি জেলত আছে ভিক্টৰ দাস, গতিকে জুবিনদাৰ কাৰণে বা ভিক্টৰৰ যি ধৰণে আচলতে আক্ৰোশৰ বলি হৈছে, সেইকাৰণে আচলতে আমি অসমবাসী ৰাইজে ভিক্টৰ দাসক মুক্তিৰ দাবী জনোৱা উচিত। আমি এটা জনমত গঠন কৰিব লাগে, সকলোৱে চিন্তা কৰি চাওক, বেলেগ কোনো কথা নাই। আগতেও বহুত গালি পাৰিছিলে চৰকাৰক ভিক্টৰ দাসে, সেই সময়ততো জেলত ভৰোৱা নাছিলে, তেতিয়া চৰকাৰ শুই আছিলে নেকি? ক'বলৈ গ'লে এতিয়া কোনটো কেছত তেওঁক আচলতে গ্ৰেপ্তাৰ কৰা হ'ল? তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে জুবিনদাৰ জাষ্টিছ বিচৰা কেছটোত। আগতে বহুত তেনেকুৱা ধৰণৰ আপোনাৰ চৰকাৰৰ ভুল সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিছে, আৰু মাত মতা মানে জেলত ভৰোৱা বা গোচৰ তৰা, সেই কথাটো কোনে সমৰ্থন কৰিব? সেইটো গণতান্ত্ৰিক দেশ এখনত হ'ব পাৰে নেকি? নে এইটো হিটলাৰৰ চৰকাৰ চলিছে? হিমন্ত বিশ্ব শৰ্মা আপুনি হিটলাৰ নেকি? হিটলাৰেহে এনেকুৱা ধৰণে আচলতে জোৰ জুলুম কৰি মানুহক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি ৰাখে, তেওঁৰ বিৰুদ্ধে কোনোবাই মাত মাতিলেই গ্ৰেপ্তাৰ কৰে। এতিয়া সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আমি দেখিছোঁ। নমস্কাৰ ৰাইজ। জুবিন গাৰ্গৰ লগত যিটো ঘটনা সংঘটিত হ'ল, আৰু জুবিন গাৰ্গে যদি প্ৰকৃততে ন্যায় নাপায়, বুজি ল'ব অসমীয়া জাতিয়ে ন্যায় নোপোৱাৰ দৰে হ'ব। কাৰণ জুবিন গাৰ্গ আমাৰ সকলোৰে মৰমৰ আছিল, আন কাৰোবাৰ হয়তো নাছিল। গতিকে এইবাৰ অসমীয়াৰ সন্মুখত এক অগ্নি পৰীক্ষা আহি পৰিছে। বহুতো দালাল হৈ আপোনাৰ কাৰোবাৰ জেপত সোমাই পৰিছে। গতিকে যিসকল আমি যুঁজি আছোঁ, তেওঁলোকৰ পক্ষত সমৰ্থন জনোৱা মানুহৰ সংখ্যাও লাহে লাহে কমি আহিছে, যুদ্ধখন শীতল হৈ আহিছে। অপৰাধীক বচাবলৈ বাহিৰৰ পৰা মানুহ আহি গৈছে, উকিল আপোনাৰ দেখিছে নহয়, উকিলৰ দল আহি গৈছে মানে। গতিকে এই যুদ্ধখন কোনফালে গতি কৰে আপোনালোকে আপোনালোকে নিজে বুজি পাইছে। এটাই মই কালি ক'বলগীয়া কথা মোৰ থাকি গ'ল, সেইটো হ'ল কি, জুবিন গাৰ্গৰ এয়া পৰাজয় নহয়, এয়া পৰাজয় অসমীয়া জাতিৰ বাবে হ'ব বুলি মই ভাবোঁ, যদি জুবিনে প্ৰকৃততে ন্যায় নাপায়। জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ দেখিলে যে জুবিন গাৰ্গে ন্যায় পাব, তাত মোৰ সন্দেহ আছে। মিলিয়ন ক্ৰছ কৰিলে কি হ'ব? 7 মিলিয়ন কিবা মিলিয়ন, যিমান মিলিয়ন ক্ৰছ নকৰক, তাত জাষ্টিছ দিব কোনে? চাৰ্জশ্বিটখনেহে জাষ্টিছ দিব। আৰু চাৰ্জশ্বিটখন মানে আপোনাৰ পানী নহৰকা কৰি বনালেহে আপোনাৰ কি ক'ম এতিয়া, এই দোষীসকল আপোনাৰ দুখমুক্ত হোৱাৰ পৰা তেওঁলোক ৰৈ যাব। চাৰ্জশ্বিটখন যদি সবল নহয়, তেতিয়াহ'লে আপোনাৰ দোষীটো ডেফিনেটলি হাৰি যাব। আৰু মই যি বুজি পালোঁ, জুবিন গাৰ্গে ন্যায় পাবনে নাই অদূৰ ভৱিষ্যতে, তাত মোৰ সম্পূৰ্ণৰূপে সন্দেহ আছে। কাৰণ ৰৌ বাৱালীক ধৰা নাই, ধৰিছে পুথি খলিহনাক, আৰু পুথি খলিহনায়ো এতিয়া পাৰ পাইছে। আনন্দ লাগিছে তেওঁলোকৰ গাটো। কিন্তু জাতিৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান, ইয়াত অসমীয়া জাতিৰ
পৰাজয়ৰ নে জয়ৰ আপোনালোকে নিশ্চয় চিন্তা কৰক। হেৰি অসমীয়া জাতি, আপোনালোক সকলোকে মই কওঁ, লাচিত এজনেই আছিল, এজনেই মৎস্যেন্দ্ৰ গগৈ, যি পেহেলগামত টেৰৰিষ্টে এটেক কৰাৰ পাছত প্ৰধানমন্ত্ৰীক যুদ্ধ বন্ধ কৰিবলৈ ডনাল্ড ট্ৰাম্পে কৈছিল। আৰু তেতিয়া মই আমেৰিকাৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পক মই ফেচবুক যোগেদি প্ৰশ্ন কৰিছিলোঁ, আপুনি কিয় কৈছে যুদ্ধ বন্ধ কৰিবলৈ? ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধত আপুনি কিয় হস্তক্ষেপ কৰিছে? যিজন মানুহে মই প্ৰথম অসমীয়া, কোনেও কোৱা নাই এইটো কথা, বুকুত সাহস বান্ধি, অদম্য সাহস বান্ধি মই আমেৰিকাৰ ডনাল্ড ট্ৰাম্পক এটা মোৰ জুপুৰিৰ পৰা প্ৰশ্ন কৰিছিলোঁ। তেনেস্থলত সেই বন্ধুসকল, আপোনালোকে ভাবি নল'ব মৎস্যেন্দ্ৰ গগৈ নিচিনা এজন যোদ্ধাই কাৰোবাৰ ধমকিত মুখ বন্ধ কৰিব। মাতি যাম দৰকাৰ পৰিলে। কিন্তু এটা কথা মোৰ কালি ক'বলগীয়া আছিল, লাষ্ট কথা মই আকৌ এবাৰ কওঁ, যে যদি জুবিন গাৰ্গে হাৰি যায়, অসমীয়া জাতি হাৰি যাব। এই কথাটো বিৰাট ডাঙৰ কথা কৈ দিলোঁ আপোনালোকৰ আগত। দল সংগঠনৰ ওপৰত জুবিন গাৰ্গ কিন্তু, যিজন মানুহে আমাৰ দেশখনৰ জাতিটোৰ বাবে আমাৰ কাৰণে ইমান চিঞৰি চিঞৰি গ'ল, সেই মানুহজনৰ কাৰণে অকণমানতো আমাৰ কৰ্তব্য আছে কিবা এটা কৰা। পৃথিৱীখনততো কোনো সদায় নাথাকে। আজি যিসকল মানুহ জীয়াই আছে, জুবিন গাৰ্গৰ এই কাণ্ড দেখিলে, আপোনাৰ লগত কি হ'ল অসমভূমিত ভিডিঅ'ৰ মাধ্যমত বা আপোনালোকে গম পালে, আমি যিদিনাখনি পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম, কিন্তু পিছৰ প্ৰজন্মই আমাক হাও নিদিবনে? তহঁতৰ দিনত তহঁতি কি কৰিলি জুবিন দাৰ কাৰণে? এটা বিৰাট ডাঙৰ কথা মই আপোনালোকৰ আগত ক'লোঁ। কথাখিনি ভাবিব। নিজৰ সন্তানৰ সন্মুখত মূৰ তুলি কথা ক'বলৈ হ'লে জুবিন গাৰ্গৰ বিষয়ে এষাৰ ক'বই লাগিব। এদিনটো মৰিমেই, কি প্ৰব্লেম আছে? এজন ঈশ্বৰ পুৰুষৰ বিষয়ে যদি আমি তেওঁৰ সপক্ষে যদি আমি থিয় দিওঁ, তাত কিবা ভুল হ'ব নেকি ৰাইজ? অলপ ভাবিব। এনেই আদৰ্শ কথা কৈ থাকিলে নহ'ব, আদৰ্শক আমি কৰ্মৰে তাক প্ৰমাণ কৰি দেখুৱাব লাগিব। বিক্ৰী হ'ব নালাগিব কিন্তু, মই আপোনালোকক এইটো কথা কৈ দিলোঁ আগতেই, আৰু এতিয়াও কৈছোঁ। ইয়াকে ক'লোঁ, অলপ আপোনালোকে ভাবিব।